Hello everyone, welcome to today's session. য'ত আজি আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বিজনেছ ষ্টাডিজ। বলা দেৰি নকৰি ষ্টাৰ্ট কৰো আহা। চেপ্টাৰ 1 বিজনেছ ট্ৰেড এণ্ড কমাৰ্চ। আজি ইয়াত আলোচনা কৰিম ব্যৱসায় আৰু হিউমেন এক্টিভিটিজ বা মানুহৰ কাৰ্যকলাপৰ ধৰণৰ ওপৰত। This is a basic but very important topic for HS first year students. গতিকে আজি প্ৰথম আমি আলোচনা কৰো ব্যৱসায় মানে কি হয়। বিজনেছ শব্দটো আমাৰ ক'ৰ পৰা আহিছে? বিজনেছ শব্দটো বিজি শব্দৰ পৰা আহিছে। Does business means being busy? তাৰ মানে হৈছে আমি ব্যস্ত থকা। হয়নে? The word business is derived from the word busy. Business শব্দটো আমাৰ busy শব্দৰ পৰা আহিছে। Does business means being busy? তাৰ মানে হৈছে আমি ব্যস্ত থাকো। এটা ব্যৱসায় বুলিলে business refers to an occupation in which people are busy in earning profit by regularly engaging in activities related to production, purchase and sale of goods and services to satisfy the need of other people. এটা চোৱা ব্যৱসায় বুলিলে এনে এটা পেছা, it is an occupation in which people are busy, য'ত মানুহে কি হৈ থাকে? ব্যস্ত হৈ থাকে। কিয় ব্যস্ত হৈ থাকে মানুহে? প্ৰফিট আৰ্ন কৰাৰ কাৰণে, ইন আৰ্নিং প্ৰফিট। হয়নে? এটা কিহৰ দ্বাৰা প্ৰফিট আৰ্ন কৰিব মানুহে? ৰেগুলাৰলি এংগেজিং ইন এক্টিভিটিজ। ৰেগুলাৰলি কি হৈ থাকে? নিয়মিতভাৱে এংগেজ হৈ থাকে, জড়িত হৈ থাকে ইন এক্টিভিটিজত। কিহত? কাৰ্যকলাপ। এক্টিভিটিজ মানে হোৱাট? কাৰ্যকলাপ। ৰিলেটেড টু প্ৰডাকশ্যন, পাৰ্চেজ এণ্ড চেল অফ গুডছ এণ্ড ছাৰ্ভিচেছ। এতিয়া সেইবোৰ কাৰ্যকলাপ আমাৰ কিহৰ লগত ৰিলেটেড? কিহৰ লগত জড়িত? To production, purchase and sale of goods and services. Goods and services বা সামগ্ৰী বা সেৱাৰ production মানে উৎপাদন, purchase মানে কি আমাৰ? Purchase কৰা, আমি বস্তু এটা কি কৰিছো? কিনিছো। and sell মানে কি? আমি কিবা এটা বস্তু আমি বিক্ৰী কৰিছো। এইবিলাক এক্টিভিটিজৰ লগত ৰেগুলাৰলি এংগেজ হৈ থাকে। কিহৰ কাৰণে? টু চেটিছফাই দ্য নিড অফ আদাৰ পিপল, যাতে আমি অন্য লোকৰ প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰো। এতিয়া আমি আহো টাইপছ অফ হিউমেন এক্টিভিটিজ। গতিকে হিউমেন এক্টিভিটিজ মানেনো কি হয় একচুৱেলি? হিউমেন এক্টিভিটিজ বুলিলে বা মানুহৰ কাৰ্যকলাপ বুলিলে আমি সেই সকলোবিলাক কাম কাজক বুজাও, যিবোৰ কাম কাজ মানুহে নিজৰ যি প্ৰয়োজন আছে, নিজৰ নিডছ আছে, সেই পূৰণৰ অৰ্থে নাইবা ইনকাম আৰ্ন কৰাৰ কাৰণে কৰে। বুজিলা? এতিয়া চোৱা, আমি এই হিউমেন এক্টিভিটিজ বিলাক, মানুহে যিবিলাক কাম কাজ কৰে, সেই কাম কাজ বিলাকক আমি দুটা ভাগত ভগাব পাৰো। এটা হৈছে আমাৰ ইকনমিক এক্টিভিটিজ আৰু এটা হৈছে নন ইকনমিক এক্টিভিটিজ। ইকনমিক এক্টিভিটিজক আমি অৰ্থনৈতিক কাৰ্যকলাপ বুলিও কওঁ। এতিয়া চোৱা, ইকনমিক এক্টিভিটিজনো কোনবিলাক এক্টিভিটিজ আমাৰ ইকনমিক এক্টিভিটিজ হয়? প্ৰথম কথা হ'ল, ইকনমিক এক্টিভিটিজ মানুহে টকা আৰ্ন কৰাৰ কাৰণে কৰে। বুজিলা? যিবিলাক এক্টিভিটিজ মানুহে পইচা টকা আৰ্ন কৰাৰ কাৰণে বা জীৱিকা উপাৰ্জনৰ কাৰণে কৰে, সেইবিলাক এক্টিভিটিজক আমি কি বুলি কওঁ? ইকনমিক এক্টিভিটিজ বুলি কওঁ। আৰু এই ইকনমিক এক্টিভিটিজ বিলাক আমাৰ সামগ্ৰী আৰু সেৱাৰ প্ৰডাকশ্যন, ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজাম্পশ্যনৰ লগত ৰিলেটেড হয়। মনত ৰাখিবা, এইবিলাক এক্টিভিটিজ আমাৰ কিহৰ লগত ৰিলেটেড হয়? সামগ্ৰী আৰু সেৱাৰ প্ৰডাকশ্যনৰ লগত ৰিলেটেড। প্ৰডাকশ্যন মানে আমাৰ উৎপাদন, ডিষ্ট্ৰিবিউশ্যনৰ লগত ৰিলেটেড হয় আৰু কনজাম্পশ্যনৰ লগত ৰিলেটেড। ডিষ্ট্ৰিবিউশ্যন মানে বিতৰণ আৰু কনজাম্পশ্যন মানে হৈছে আমাৰ উপভোগৰ লগত জড়িত। মনত ৰাখিবা। এতিয়া ইয়াত এক্সাম্পল দিয়া আছে, কাষৰ চিত্ৰত মই দি দিছো ধুনীয়াকৈ, যাতে তোমালোকৰ মনত থাকে। এক্সাম্পল হৈছে, এ টিচাৰ টিচিং ইন এ স্কুল। এজন শিক্ষকে স্কুলত বিদ্যালয়ত পঢ়াইছে। এ শ্বপকিপাৰ চেলিং গুডছ। এজন শ্বপকিপাৰে দোকানদাৰে সামগ্ৰী বিক্ৰী কৰিছে। এ ফাৰ্মাৰ গ্ৰয়িং ক্ৰপছ। এজন খেতিয়কে কি কৰিছে? কৃষকে খেতি কৰি আছে। হয়নে? এইবিলাক এক্টিভিটিজ আমাৰ কি হয়? ইকনমিক এক্টিভিটিজ। মনত ৰাখিবা। এতিয়া চোৱা, আমাৰ ছেকেণ্ড দিয়া আছে নন ইকনমিক এক্টিভিটিজ, অৰ্থনৈতিক কাৰ্যকলাপ। এতিয়া অৰ্থনৈতিক কাৰ্যকলাপৰ আমাৰ ঠিক ওলোটাটো মানে,
হৈছে নন ইকনমিক এক্টিভিটিজ ইকনমিক এক্টিভিটিজ মানুহে কিয় কৰে টকা আৰ্ন কৰাৰ কাৰণে আৰু নন ইকনমিক এক্টিভিটিজ বিলাক মানুহে নিজৰ পাৰ্সোনেল স্যাটিসফ্যাকশনৰ কাৰণে কৰে সেইবিলাক এক্টিভিটিজ যিবিলাক এক্টিভিটিজ মানুহে টকা আৰ্ন কৰাৰ উদ্দেশ্য নকৰে যিবিলাক এক্টিভিটিজ মানুহে নিজৰ মেন্টাল স্যাটিসফ্যাকশন নাইবা এইবোৰ এক্টিভিটিজ কৰা হয় যে ভাল পোৱা কেয়াৰ বা ধৰ্মীয় বিশ্বাস বা ব্যক্তিগত আমাৰ যিটো তৃপ্তিৰ কাৰণেহে কৰে নট ফৰ আৰ্নিং বুজিলা এতিয়া আমাৰ নন ইকনমিক এক্টিভিটিজৰ এক্সাম্পল যেনে এ মাদাৰ কুকিং ফুড ফৰ হাৰ চাইল্ড্ৰেন আমাৰ মাসকলে আমাৰ কি কৰে মায়ে আমাৰ কাৰণে ভাত ৰান্ধেনে সেই এক্টিভিটিজটো আমাৰ কি হ'ব মায়ে যে আমাৰ ভাত ৰান্ধে টকা সেই ভাত ৰন্ধাৰ বিনিময়ত টকা পায় নেকি টকা পইচা আৰ্ন কৰাৰ কাৰণে কামটো কৰে নেকি নহয় ন কিয় কৰে সিহঁতে নিজৰ চাইল্ডক কেয়াৰ কৰাৰ কাৰণে কৰে ন সেইবিলাক এক্টিভিটিজ হৈছে আমাৰ নন ইকনমিক এক্টিভিটিজ এতিয়া চোৱা সেকেন্ড উদাহৰণ হৈছে আমাৰ ডনেটিং টু চেৰিটি তুমি কাৰোবাক দান দিছা হয়নে ডনেট কৰিছা আৰু থাৰ্ড আমাৰ দিয়া আছে গোইং টু দা টেম্পল টু প্ৰে তুমি ভগৱানৰ ওচৰত গৈছা বা মন্দিৰলৈ গৈছা তুমি প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে এইবিলাক এক্টিভিটিজ আমাৰ হৈছে নন ইকনমিক এক্টিভিটিজ আজিলৈ আমি ইয়াতে সামৰিছো গতিকে আজি আমি কি শিকিলো ব্যৱসায় মানে কি হয় হিউম্যান এক্টিভিটিজ কি হিউম্যান এক্টিভিটিজৰ টাইপস কি এতিয়া চোৱা এইটোৱে আমি গম পালো যে ব্যৱসায় হৈছে অৰ্থনৈতিক কাৰ্যকলাপৰ এটা মুখ্য অংশ হয়নে ব্যৱসায় অৰ্থনৈতিক কাৰ্যকলাপৰ অংশ হয়নে নহয় এইটো কোৱা ব্যৱসায় আমাৰ ইকনমিক এক্টিভিটিজৰ এটা অংশ হয় এতিয়া সকলো কাৰ্য আমি কি টকাৰ কাৰণে কৰো নেকি সকলো কাম আমাৰ টকাৰ পইচা আৰ্ন কৰা উদ্দেশ্য নকৰো এইটো কথা গম পালো আমি এটা সব কিছুমান কাম আমি ভাল পোৱা বা আদৰৰ বাবে কৰো ন এইটোৱে আজিলৈ ইয়াতে সামৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল তেনেহলে লাইক সাবস্ক্ৰাইব এণ্ড কমেন্ট কৰিবা এতিয়া বাই বাই নেক্সট ভিডিওত লগ পাম